নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰোতা শিক্ষাগুৰুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে চাগৈ শিক্ষা ক্ষেত্ৰৰ প্ৰয়োগৰ ক্ষেত্ৰত বিভাগীয়ভাৱে যথেষ্ট কঠোৰতা অৱলম্বন কৰিছে আৰু এই ক্ষেত্ৰত এটা নতুন নিৰ্দেশনা আহিছে। সেইটো হৈছে যে আপুনি যদি কেজুৱেল লিভ অৰ্থাৎ CL ল'ব বিচাৰে তেনেহ'লে আপোনাৰ নামৰ বিপৰীতে CL জমা থাকিব লাগিব। কিন্তু আজিৰ তাৰিখত শিক্ষাগুৰুসকলৰ নামৰ বিপৰীতে CL সমূহ কিন্তু শূন্য হৈ আছে আৰু যদি শূন্য হৈ থাকে তেনেহ'লে আপুনি CL যেতিয়া এপ্লাই কৰিব তেতিয়া কিন্তু আপোনাৰ সেই CLটো গ্ৰহণযোগ্য নহ'ব। আৰু তাৰ কাৰণে বিভাগীয়ভাৱে 31 মাৰ্চ শেষ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল যদিও বিভিন্ন টেকনিকেল কাৰণত এই কামটো সম্পূৰ্ণ হোৱা নাই। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ কিদৰে আপোনালোকে আপোনালোকৰ নামৰ বিপৰীতে CL সমূহ এড কৰিব পাৰিব। গতিকে পলম নকৰি আহক আমি ভিডিঅ'টো চাওঁ। ইয়াৰ বাবে পোনপ্ৰথমে আপোনালোকে শিক্ষাকেতু পৰ্টেলটো খুলিব লাগিব আৰু শিক্ষাকেতু পৰ্টেলটো কেনেকৈ খুলিব লাগে আপোনালোকে নিশ্চয় জানে। পৰ্টেলটো খোলাৰ পাছত আপোনালোকে নিজৰ স্কুলৰ ID আৰু পাছৱৰ্ড দি লগ ইন কৰিব। লগ ইন কৰাৰ লগে লগে বাওঁফালে ওপৰৰ ফালে যি তিনিডাল আঁচ থাকে ডাছবৰ্ড বুলি তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ডাছবৰ্ড আহিব আৰু ডাছবৰ্ডৰ তলত বিভিন্ন ধৰণৰ অপশ্যনসমূহ আছে আৰু এই অপশ্যনতে এটা আছে যে টিচাৰ এণ্ড ষ্টাফ। তো টিচাৰ এণ্ড ষ্টাফত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে তাৰ তলৰ ফালে দেখিব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং। সেই টিচাৰ এণ্ড ষ্টাফ লিষ্টিংটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বিদ্যালয়খনত থকা শিক্ষাগুৰুসকলৰ নামসমূহ আহিব আৰু নামৰ বিপৰীতে একেবাৰে সোঁহাতে দেখা পাব একশ্যন বুলি এটা আছে, একশ্যন বুলি বাটন। তো সেই একশ্যন বাটনটোত আপোনালোকে যদি ক্লিক কৰি দিয়ে তলৰ ফালে 4টামান অপশ্যন আহে আৰু তাৰে এটা অপশ্যনত আছে ভিউ লিভ বেলেঞ্চ, অৰ্থাৎ আপোনালোকৰ লিভ বেলেঞ্চ কিমানটা আছে, অৰ্থাৎ লিভ কিমানটা জমা হৈ আছে। সেই ভিউ লিভ বেলেঞ্চটোত আমি ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাব যে আপোনালোকৰ লিভত কিমান কি লিভ জমা হৈ আছে। আমি বাকীবোৰৰ কাম কৰিব নোৱাৰোঁ, কিন্তু আজি আমি যিটো কাম কৰিব গৈছোঁ সেই কামটোত কেৱল CLখিনিহে আমি এড কৰিব পাৰিম। বাকী যিবোৰ লিভ আছে সেইখিনি অফিচিয়েলি আপডেট কৰা হ'ব, কিন্তু আমি CLখিনিহে আপডেট কৰিম। তো আপোনালোকে দেখা পাব যদি আপোনালোকৰ তাত CL 0 হৈ আছে তেনেহ'লে আপুনি পলম নকৰি সেইটো আমাৰ যি বছৰেকত 12টা CL পোৱা যায় সেই 12 বুলি যোগ কৰি দিব। আপোনালোকে বাওঁফালে এটা হিচাপো দি আছে কোনটো লিভ কিমান দিন পোৱা যায়, সেইটো আপোনালোকে লিপিবদ্ধ কৰি ৰাখিব পাৰে, আমাক প্ৰয়োজন হ'ব ভৱিষ্যতে। যি নহওক, তো সেই CLটোৰ আপোনালোকে 12টা CL এড কৰিব লাগিব। আৰু যদি ইতিমধ্যে আপোনালোকে আগতে CLৰ ঘৰত এভেইল্ডৰ ঘৰত যদি আপুনি কিবা সংখ্যা আছে এটা দুটা CL লৈছে তেনেহ'লে সেইটো মাইনাছ কৰিব লাগিব, 12ৰ পৰা সেইটো মাইনাছ কৰিহে তাত দিব। আৰু এই CLটো এড কৰিবৰ কাৰণে ওপৰৰ ফালে এড লিভ বুলি এটা বাটন আছে, সেই এড লিভটোত ক্লিক কৰি দিব। এড লিভটোত ক্লিক কৰি দিয়াৰ লগে লগে পোনপ্ৰথমে আপোনালোকক বৰ্ষটো সুধিব। বৰ্ষটো ইয়াতে 24ৰ অপশ্যনটোৱে আছে, 24টো দিব। তাৰপাছতে কি লিভ ইয়াত বহুতখিনি আছে, আমি কেৱল কেজুৱেল লিভটো দিম। কেজুৱেল লিভটো আৰু কিমান দিন সেইটো আপোনালোকে হিচাপ কৰি দিব। যদি আপোনাৰ আগতে 2 দিন লৈ থৈছে তেনেহ'লে 10 দিন দিব, যদি 0 হৈ আছে তেনেহ'লে 12 দিন দিব। ঠিক তেনেকুৱাকৈ লৈ আপোনালোকে ছাবমিট কৰি দিব আৰু ছাবমিট কৰি দিয়াৰ লগে লগে আপুনি দেখা পাব আপোনাৰ সেই নামৰ এগেইনষ্টত যিটো লিভৰ সংখ্যাটো যদি আগতে 0 আছিলে এতিয়া 12 হৈ যাব। আৰু এইটো কাম কৰিলেহে ইয়াৰ পৰৱৰ্তী সময়ত আপোনালোকে CL যদি এপ্লাই কৰে, শিক্ষাক্ষেত্ৰত যদি CL এপ্লাই কৰে তেনেহ'লে সেই CLটো গ্ৰহণযোগ্য হ'ব, অন্যথা আপোনাৰ যি CLৰ আবেদন সেইটো নাকচ কৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল।
তো যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ।